মৰমৰ ছাত্ৰ ছাত্ৰীসকল মোৰ ক্লাছলৈ স্বাগতম। আজি তোমালোকৰ গোৱালপাৰা ডিষ্ট্ৰিক্টৰ হৈ যোৱা জেনাৰেল মেথছ প্ৰি বোৰ্ড বা প্ৰি ফাইনেল ক'ব পাৰা তোমালোকৰ এক্সামৰ সলিউশনখিনি কৰি দিম। তোমালোকৰ নিজৰ ডিষ্ট্ৰিক্টৰ যদি লাগে এইটো নম্বৰত হোৱাটছএপ কৰি দিবা, তোমালোকে PDF বনাই পঠাই দিবা, মই সলিউশন কৰি দিম। চোৱা, প্ৰথম কোশ্চেনটো একেবাৰে ইজি, তোমালোকৰ 9 এনসাৰ হ'ব। কেনেকৈ হয় তোমালোকৰ কি ঘনমূল উলিয়াব দিছে 8ৰ। চোৱা, 8ৰ ঘনমূল মানে তোমালোকৰ কি পাবা, 2 দিলে 4 বাৰ, 2 দিলে 2 বাৰ, 3টাৰ কাৰণে এটা আহিব তোমালোকৰ 2 পালা। তাৰ পিছত দিয়া আছে তোমালোকৰ 27ৰ ঘনমূল, 3 দিলে 9 বাৰ, 3 দিলে 3 বাৰ, তোমালোকৰ কি পালা, এটা 3 পালা। আৰু দিয়া আছে তোমালোকৰ 64, 4 কৰা একবাৰ, কিমান হ'ব 6, 4 1 jar 4, কিমান পাবা 2 পাবা। আৰু এইটো 24ৰ মাজত কিমান বাৰ যাব 6 বাৰ, 4 দিলে 4 বাৰ, এটা 4 পালা, গোটেইকেইটা প্লাস কৰা, 4 3 7 পালা, 2 9। এনসারটো কি হ'ব তোমালোকৰ ডি অপশন। দ্বিতীয় প্ৰশ্নটোত কৈছে যে ঘনক এটাৰ আয়তন আমাক কিমান দিয়া আছে 1.728, এইটো আমাক ঘনকৰ আয়তন দিয়া আছে। এতিয়া ঘনকটোৰ দৈৰ্ঘ্য হল ইমান। চোৱা, আমি ঘনকৰ আয়তন মানে কি জানো যে a কিউব বা l কিউব, তোমালোকৰ কিউবটো এইটো সাইডত যায় কি হ'ব ঘনমূল হ'ব 1.728। এতিয়া চাবা 1728 লিখিলো, এই পয়েন্টৰ কাৰণে তলত 1 হ'ব, আৰু 3টা ঘৰৰ কাৰণে 3টা শূন্য পাবা। নেক্সট চাবা 178ৰ তোমালোকৰ ঘনমূল কিমান হ'ব 1728, 2 দিম, 17ৰ মাজত 8 বাৰ, তেনেহলে 2 8 jar 16, 1 থাকিল আৰু 2 ইয়াৰ মাজত 6 বাৰ। চোৱা 2 ইয়াৰ মাজত কিমান বাৰ যাব 4 বাৰ, 2 দিলে তোমালোকৰ 4 বাৰ, 3 বাৰ, 2 বাৰ, আকৌ 2 দিম 2 বাৰ, 1 বাৰ। চোৱা, 1 বাৰ দিলে 2 into 1 2, 1 থাকিব আৰু 2 আহিব, তেনেহলে কিমান হ'ব 6 বাৰ যাব, 2 আকৌ দিলে 1 বাৰ, ইয়াৰ মাজত নাযায় 0, ইয়াৰ মাজত কিমান বাৰ গ'ল তোমালোকৰ 8 বাৰ, 2 দিলে তোমালোকৰ 5 বাৰ, 4 বাৰ, আকৌ 2 দিয়া তোমালোকৰ 2 বাৰ, 14 থাকিব 7 বাৰ, 3 দিয়া 9, 3 দিলে 3 বাৰ। তেনেহলে আমি চাব লাগিব 3টা 2ৰ কাৰণে এটা 2 বাহিৰলৈ আহিব, আৰু 3টা 2ৰ কাৰণে তোমালোকৰ এটা 2 বাহিৰলৈ আহিব, 3টা 3ৰ কাৰণে এটা 3 বাহিৰলৈ আহিব ওপৰত। এতিয়া তলত চোৱা 1ৰ পিছত 3টা 0 আছে, বাহিৰত কেইটা আহিব এটা শূন্য বাহিৰত আহিব, তেনেহলে ওপৰত ইনটু কৰা 2 into 2 4 into 3 12 পাবা। যেতিয়া 10 হৰণ কৰিবা 1 ঘৰ আগত দশমিক আহিব, তেনেহলে 1.2 তোমালোকৰ ইয়াৰ কি হ'ব বাহুৰ দৈৰ্ঘ্য হ'ব। তেনেহলে ঠিকে দিয়া আছে, উক্তি 1 2 দুয়োটা শুদ্ধ দিয়া আছে, আৰু উক্তি এ আৰু যুক্তি আৰ অশুদ্ধ, এইটো নহয়, উক্তি 1 আৰু 2 উভয়ে শুদ্ধ, ঠিক আছে, সি অপশনটো হ'ব, উক্তি এ আৰু যুক্তি আৰ উভয়ে শুদ্ধ ব্যাখ্যা, ঠিক আছে। নেক্সট প্ৰশ্ন, এনেকুৱা টাইপৰ প্ৰশ্ন তোমালোকৰ আহিবই। চোৱা, সংখ্যা দুটা লিখি দিবা 6 4, এটা ঘৰ পিছত দশমিক বহাই দিয়া, ইনটু 10, তোমালোকৰ 6ৰ আগত কেইটা 0 আছে 4টা, তাৰ আগত এটা মাইনাস বহাই দিয়া, তেনেহলে তোমালোকৰ 4টা আছিল আৰু এটা 4টা আছিল আৰু এটা 5টা হ'ব, তোমালোকৰ এ অপশনটোই শুদ্ধ হ'ব। নেক্সট কোশ্চেনটো দিয়া আছে, ইয়াৰ মাজৰ কিমানটা স্বাভাৱিক সংখ্যা আছে। চোৱা, মাজত আৰু এনেকুৱা নিদিয়ে, বেছিভাগ ক্ষেত্ৰত কি দিয়ে স্কয়াৰ বৰ্গৰ মাজত পাৰ্থক্য ওলাব দিয়ে, ইয়াতে তোমালোকৰ ডাইৰেক্ট দিছে, ডাঙৰটোৰ পৰা সৰুটো বাদ দিয়া, তোমালোকে পাবা 16ৰ পৰা 9 বাদ দিলে পালা 7, তাৰপিছত 7 পালা, আৰু ইয়াতে থাকিল 8ৰ পৰা 6 বাদ দিলে তোমালোকে পাবা 2, 27, ইয়াৰ পৰা আৰু 1 মাইনাস কৰিব লাগিব, কিমান পাবা 26।
এনসারটো হ'ব এইটো নহয় 1 পৰা 5 লৈ সকলো সংখ্যাৰে বিভাজ্য আটাইতকৈ সৰু সংখ্যাটো সো আমি 60 চাম যায় নেকি 1 এৰে তোমালোকৰ যায় 2 এৰেও যাব যেহেতু যুগ্ম সংখ্যা 3 এৰেও যায় 3 এৰে তোমালোকৰ 2 এৰে চোৱা 60 1 এৰে তো যাবই 2 এৰে দিলে তোমালোকৰ কি পাবা 30 নেক্সট আমি 3 এৰে দিম 3 এৰে দিলে 20 ঠিক আছে নেক্সট আৰু ইয়াৰ পিছত কি হ'ব 4 এৰে দিব লাগিব 4 এৰে যায় না নাই 60 1 বাৰ তোমালোকৰ কি থাকিব 220 এর মাজত 5 বাৰ 4 এৰে যায় তেনেহলে 5 এৰে দিম আমি 1 বাৰ 10 এর মাজত 2 বাৰ তেনেহলে তোমালোকৰ 5 এৰেও যায় তাৰ মানে গোটেই কেইটাৰে যায় তোমালোকৰ এই অপচন দুটা অপৰিমেয় সংখ্যাৰ যোগফল বা বিয়োগফল সদায় কি হ'ব অপৰিমেয় হ'ব সো দুটা অপৰিমেয় সংখ্যাৰ যোগফল কেতিয়াও তোমালোকৰ পৰিমেয় হ'ব নোৱাৰে ইয়াতে পৰিমেয় অপৰিমেয় লিখিছে এটো নহয় সদায় অপৰিমেয় হ'ব অপৰিমেয় সংখ্যাৰ যোগ কৰিলেও অপৰিমেয় পাবা বিয়োগ কৰিলেও কি পাবা অপৰিমেয় পাবা নেক্সট তোমালোকৰ আটাইতকৈ সৰু যৌগিক সংখ্যাটো 2 নহয় যৌগিক সংখ্যা আটাইতকৈ সৰু যৌগিক সংখ্যা হল 4 ঠিক আছে কাৰণ আটাইতকৈ সৰু যুগ্ম সংখ্যাটো এটা নহয় এটো তোমালোকৰ আটাইতকৈ সৰু যুগ্ম সংখ্যা এটো ঠিক আছে এটো শুদ্ধ কিন্তু এটো ভুল তোমালোকৰ উক্তি নহয় উক্তি এ আৰু উভয় অশুদ্ধ উক্তি এ অশুদ্ধ কিন্তু আর শুদ্ধ ঠিক আছে তোমালোকৰ সি অপশনটো হ'ব নেক্সট দি আছে ধ্ৰুবক বহুপদ এটাৰ মাত্ৰা কি হয় শূন্য হয় তাৰ পিছত কি হ'ব তোমালোকৰ একপদ ৰাশি ইয়াৰ কি হ'ব বা ৰৈখিক বহুপদ 1 হয় তোমালোকৰ দ্বিঘাত বহুপদ 2 হয় ঠিক আছে নেক্সট দিয়া আছে তোমালোকৰ দুটা সমীকৰণৰ সমীকৰণৰ অসীম সংখ্যক সমাধান থাকে তেন্তে কেৰ মান চোৱা আমাক জানিব লাগিব অসীম সংখ্যক কেতিয়া থাকে অসীম সংখ্যক সমাধান থাকে কেতিয়া যেতিয়া তোমালোকৰ a1 by a2 equal to b1 by b2 equal to c1 by c2 গোটেই কেইটা তোমালোকৰ সমান হয় ঠিক আছে এতিয়া গোটেই কেইটা সমান হয় তেনেহলে আমাৰ কি হ'ব 2 ৰ তলত 4 আহিব 2 ৰ তলত 4 তাৰ মানে a1 by a2 তাৰ পিছত 3 ৰ তলত কি আহিব k আহিব আৰু এটো সমান হ'ব 3 ৰ তলত কি আহিব k বজ্ৰ পূৰণ কৰি দিয়া ইয়াতে কটাকটি কৰি লও 1 by 2 হ'ব 2 এৰে কাটিলে k ৰ লগত 1 মানে k 3 into 2 6 তোমালোকৰ k is equal to 6 পালা তেনেহলে এনসারটো হ'ব এটো এই অপশনটো নহয় সোয়া তোমালোকৰ কি কৈছে x অক্ষত ছেদ কৰে তেনেহলে x অক্ষত ছেদ কৰে তাৰ মানে y এর মান 0 হ'ব এই দুটা তো নহয় ঠিক আছে x অক্ষত ছেদ কৰে মানে x এর মান থাকিব লাগিব y এর মান 0 হ'ব এতিয়া আমি বহাম এইটো বহালে y এর মান 0 হয় নেকি x এর মান বহাই চোৱা তোমালোকৰ মাইনাসটো বহালে হ'ব ডাইরেক্ট এইটো বহাই দিও চোৱা 2 into x এর মান কিমান দি আছে -3/2 plus 3 2 2 ক্যান্সেল -3 plus 3 তেনেহলে কি হ'ব 0 ঠিক আছে তেনেহলে ডি অপশনটো শুদ্ধ হ'ব সো x অক্ষত ছেদ কৰে মানে y এর মান 0 এই দুটা নহয় এই দুটাৰ মাজত চাব লাগিব এটো নহব এটো হৈ যাব তোমালোকৰ সোয়া তলৰ কোণটো এটা দ্বিঘাত বহুপদ লেখ নহয় সোয়া দ্বিঘাত বহুপদ হ'ব কাৰণে আমাক x অক্ষৰ লগত দুবাৰ কাটিব লাগিব ঠিক আছে ইয়াতে x অক্ষৰ লগত তোমালোকৰ এইটো দুবাৰ সোয়া তোমালোকৰ ইয়াতে নহয় বুলি কৈছে ঠিক আছে একচুয়ালি ইয়াতে হয় বুলি লিখিব লাগিছে which of the following is not graph of quadric polynomial সোয়া এইটো নহয় এইটো তোমালোকৰ x অক্ষত কটাই নাই এটা তোমালোকৰ ধ্ৰুবক হৈ আছে এইটো তোমালোকৰ কি হৈছে রৈখিক হৈছে এইটো নহয় ঠিক আছে তোমালোকৰ মানে এইটো आंसर হ'ব তোমালোকৰ কি হৈছে তা দ্বিঘাত বহুপদ নহয় এইটো आंसर হ'ব সো ইয়াতে তিনিবাৰ কাটিছে ইয়াতে ত্ৰিঘাত বহুপদ হৈ আছে ঠিক আছে এটো ত্রিঘাত হৈ আছে এটো তোমালোকৰ ধ্ৰুবক হৈ আছে এটো তোমালোকৰ কি হৈ আছে কি এক পদ ৰাশি বা রৈখিক বহুপদ হৈ আছে
তোমালোকৰ এটা মাত্ৰ আছে ইয়াতে নহয় ঠাইত হয় দিব লাগিছিল আৰু অপশন হৈ গল হয় ডি অপশন ঠিক আছে কোশ্চেনটো যেনেকুৱা দিয়া আছে অপশনটো তাৰ বিপৰীত দিয়া আছে ইংলিশতো ভুল দিয়া আছে কোশ্চেনটো ঠিক আছে একচুয়ালি নট নহয় হ'ব লাগিছিল কোনটো হয় বুলি এই তিনিটা নহয় কাৰণ এটো ধ্ৰুবক এটো তোমালোকৰ ৰৈখিক এটো হ'ব ত্ৰিঘাত এটো তোমালোকৰ হয় দ্বিঘাত এটা অপশনে দিয়া আছে দ্বিঘাত আৰু যদি এইটো কোশ্চেন শুদ্ধ হয় তেনেহলে তিনিওটা রাইট তোমালোকে যিহতে এ বি সি রাইট কৰি আহিছা তিনিওটাই হ'ব নেক্সট যদি 5 আৰু 2 দুটা বহুপদৰ শূন্য হয় তেন্তে বহুপদটো কি হ'ব সো আমি জানো বহুপদৰ দুটা শূন্য দিয়া আছে ঠিক আছে শূন্য দুটাৰ কি কৰিব লাগিব যোগফল উলাব লাগিব শূন্য দুটাৰ যোগফল কি হ'ব 7 পাবা আৰু শূন্য দুটাৰ গুণফল কি পাবা 5 * 2 10 পাবা এতিয়া আমি জানো যে x² মাইনাস যোগফল 7x প্লাস এটো প্লাসত থাকিলে প্লাস মাইনাসত থাকিলে মাইনাস তোমালোকৰ এনসার হৈ গল সি এ নহয় নেক্সট দুটা সংখ্যাৰ পাৰ্থক্য চোৱা এটো তোমালোকৰ ডাঙৰ প্ৰশ্ন এটা সৰুকৈ দিয়া আছে দুটা সংখ্যাৰ পাৰ্থক্য দিয়া আছে আৰু এটা সংখ্যা আনটোৰ 3 গুণ হলে সৰু সংখ্যাটো কি হ'ব সো আমি ধৰি ললো দুটা সংখ্যা x আৰু y আৰু x ডাঙৰ y সৰু ঠিক আছে দুটা সংখ্যাৰ পাৰ্থক্য x - y = দিয়া আছে 26 এটা আনটোৰ 3 গুণ হলে এটা আনটোৰ কি হ'ব 3 গুণ সোয়া ডাঙৰটো কি হ'ব সৰুটোৰ 3 গুণ হ'ব লাগিব হলে সৰু সংখ্যাটো কি হ'ব সোয়া x ৰ ঠাইত আমি কি বহাই দিম x ৰ ঠাইত 3y বহাই দিম 3y - y = 26 তোমালোকৰ 2y = 26 y = 26/2 তাৰ মানে তোমালোকে পাই যাবা 13 আমি সৰু সংখ্যাটো কি ধৰিছিলো তোমালোকৰ 13 ধৰিছিলো এই সৰু সংখ্যাটো y ধৰিছিলো y ৰ মান আমি পালো 13 তেনেহলে অপশনটো হৈ যাব এ বহুত ভুল কৰিছে তোমালোকে এইবিলাক ৰাইট নকৰিবা সোয়া আমাক এটা সমীকৰণ দিয়া আছে সমীকৰণৰ লেখডাল কি কৈছে মূলবিন্দুৰ মাজেৰে যাবলৈ তলৰ কোনটো শৰ্ত মানিব লাগিব সোয়া মূলবিন্দুৰ মাজেৰে যাব লাগিলে তোমালোকৰ মূলবিন্দুৰ সমীকৰণ কি ax + by = 0 ঠিক আছে তাৰ মানে r ৰ মান 0 হ'ব লাগিব r = 0 এতিয়া r = 0 অপশন আমাৰ এইটো আছে কিন্তু a আৰু b তোমালোকৰ not equal 0 হ'ব লাগিব ঠিক আছে a আৰু b কি হ'ব লাগিব not equal 0 তাৰ মানে c অপশনটো শুদ্ধ হৈ আছে a আৰু b not equal 0 but r = 0 হ'ব লাগিব নেক্সট প্ৰশ্নটো সুধিছে যে এই সমীকৰণটো বিবেচিকাটো হল তোমালোকৰ b² - 4ac বাকি বিলাক নহয় সো তলৰ সমীকৰণটো আমাৰ সংগত সুধিছে প্ৰথমতে আমি ইহতৰ a1/a2 উলিয়াম 3/2 3 ইয়াতে আছে 2 তোমালোকৰ 2 নম্বৰটো 2/3 সোয়া এই দুটা সমান নহয় তেনেহলে যেতিয়া a1/a2 not equal to b1/b2 হয়তো কি হয় সংগত হয় তাৰ মানে 1 নং সমীকৰণটো আমাৰ সংগত হল এনেকুৱা প্ৰশ্ন আমাৰ সোয়া আমি 2 নম্বৰটো কৰি চাও ডি অপশন হ'ব লাগে চাগে 2/2 তাৰ পিছত তোমালোকৰ -3/3 সোয়া ইয়াতে কাটি দিলে 1/1 আহিব মাইনাস মাইনাস কাটি দিয়া 1/1 তোমালোকৰ এই দুটা ঠিক আছে ইকুৱেল আছে সোয়া শেষৰটো তোমালোকৰ বাওফালে আনি দিলে -7 সোফালে দিয়া আছে এটো বাওফালে আনি দিয়া -8 মাইনাস মাইনাস ক্যান্সেল বাট সোয়া প্ৰথমত দুটা আমাৰ ইকুৱেল হৈছে কিন্তু লাষ্টৰটো নট ইকুৱেল হল তেনেহলে এটো কি হ'ব অসংগত হ'ব তাৰ মানে 1 নং জোৰটো সংগত কিন্তু 2 নং জোৰটো অসংগত ডি অপশনটো শুদ্ধ হৈ আছে সোয়া দ্বিঘাত সমীকৰণটো হল এটো নহয় সোয়া তলত আছে তোমালোকৰ এটো নহব ইয়াতে সোয়া এটো x আৰু এটো x ইনটু কৰিলে x² পাবা এটো সাইডতো তোমালোকে x² পাবা ইকুৱেল টু আছে এটো সাইডত আনিলে বাওফালে আনিলে মাইনাস হ'ব ক্যান্সেল যাব ইয়াতেও তোমালোকৰ ক্যান্সেল যাব ঠিক আছে তোমালোকৰ থাকি যাব কত সোয়া ইয়াতে তোমালোকে পাই আছে 2x² ইয়াতে পাই আছে x²
মাইনাস এক্স স্কোয়াৰ ঠিক আছে আৰু ইয়াৰ পৰা এইটো কেনসেল হ'ব ঠিক আছে এইটো নহয় এইটোহে হ'ব তোমালোকৰ দ্বিঘাত সমীকৰণ নেক্সট তোমালোকৰ ইয়াতে কি দিয়া আছে বীজবোৰ হল চোৱা মানে এক্সৰ মান সুধিছে তোমালোকৰ এক নংটো বহাই চাও আমি কি হয় সো হোফালে আমি যদি অলপ সলিউশন কৰি লও কি পাম p ইনটু p আমি পাম p স্কয়ার প্লাস তোমালোকে p ইনটু 1 পাই আছা তেনেহলে পাবা p ঠিক আছে এই দুটা তোমালোকে পাবা এতিয়া হোফালে আমাৰ এটো বাওফালে আমি চেক কৰিম p বহাই চালো x ৰ ঠাইত আমি যদি p বহাই চাও তেনেহলে আমি পাম p স্কয়ার প্লাস x ৰ ঠাইত p বহাইছো তোমালোকৰ বাওফালে হোফালে মিলি গল এতিয়া আমি এইটো বহাই চালে হয় নে নাই চাব লাগিব মাইনাস p প্লাস 1 ইয়াৰ ওপৰত হোল স্কয়ার প্লাস তোমালোকৰ x ৰ মান এইটো বহাব লাগিব মাইনাস p প্লাস 1 সরি এনেকুৱা আছে ঠিক আছে এতিয়া মাইনাসৰ স্কয়ার কৰিলে প্লাস পাবা তাৰমানে p প্লাস 1 হোল স্কয়ার হল প্লাস মাইনাসত মাইনাস তোমালোকৰ p প্লাস 1 এটো পালা ইয়াতে চাবা p স্কয়ার আমাৰ a প্লাস b হোল স্কয়ার হৈছে p স্কয়ার প্লাস 2a a মানে দি আছে p ইনটু b মানে 1 প্লাস 1 ৰ স্কয়ার মাইনাস কৰি দিয়া মাইনাস p মাইনাস প্লাসত মাইনাস 1 ঠিক আছে ইয়াতে সোয়া p স্কয়ার প্লাস 2 ইনটু 1 2p 1 স্কয়ার মানে 1 এ পাবা এতিয়া সোয়া প্লাসৰ 1 মাইনাসৰ 1 ক্যান্সেল p স্কয়ার দুটা p ৰ পৰা এটা p বাদ দিলে তোমালোকে p পাবা মানে এইটো মিলি আছে ঠিক আছে এইটো রাইট সাইডৰ লগত মিলি আছে তেনেহলে এই অপশনটো শুদ্ধ হৈ আছে তোমালোকৰ সোয়া তোমালোকৰ 19 নম্বৰ কোশ্চেনটোত প্ৰথমতে a আমাক দিয়া আছে d সোয়া দ্বিতীয় পদৰ পৰা আমাৰ প্ৰথম পদ বাদ দিব লাগিব এতিয়া আমাৰ 8 ৰ আমি বৰ্গমূল উলিয়াই লম 2 ৰে দিলে 4 বাৰ 2 ৰে দিলে 2 বাৰ দুটা 2 ৰ কাৰণে এটা 2 বাহিৰত আহিব আৰু এটা 2 থাকি যাব এতিয়া দুটা 2 √2 ৰ পৰা এটা √2 বাদ দিলে অনলি √2 আহিব ঠিক আছে d ৰ মান তোমালোকে কি পালা এটা √2 পালা নেক্সট চাবা তোমালোকৰ কি কৈছে nটা পদৰ সমষ্টি বা যোগফল সুধিছে ঠিক আছে এতিয়া nটা পদৰ যোগফল আমাৰ কি হয় sn equal to n/2 তোমালোকৰ 2a plus n minus 1 into d ঠিক আছে এতিয়া n ৰ মান তোমালোকৰ nটা পদে সুধিছে 2 a মানে দিয়া আছে √2 বহাই দিয়া 2 √2 তেনেহলে পাই যাবা প্লাস n minus 1 d ৰ মান তোমালোকক দিয়া আছে √2 ঠিক আছে ইয়াতে পালা √2 এতিয়া n by 2 so ইয়াতে পাবা 2 √2 ইয়াতে যদি তোমালোকে অপশন বিলাক কেনেকুৱা আছে ওকে অলপ কৰি চাও তোমালোকে পাবা n √2 ইয়াতে পাবা √2 ঠিক আছে so n by 2 তোমালোকৰ দুটা √2 ৰ পৰা এটা মানে √2 টো কেনেকৈ আহিল 1 ৰ লগত ইনটু হৈ দুটা √2 ৰ পৰা এটা √2 বাদ দিলে √2 পাবা n √2 so আমি কমন লম ইয়াতে √2 আমি কমন ললো 2 ক আমি √2 ইনটু √2 কেনেকৈ হয় মই কৈ আছো ঠিক আছে √2 কমন ললো ইয়াতে তোমালোকৰ একো নাই 1 থাকিল আৰু ইয়াতে n থাকিল এটা √2 ক্যান্সেল তেনেহলে n by √2 1 plus n ওকে এটো তোমালোকে কেনেকৈ পালা সোয়া 2 ক আমি লিখিও √2 ইনটু √2 মানে কি লিখিব পাৰিবা 2 লিখিব পাৰিবা ইয়াকে ৰিভার্স কৰিছো ঠিক আছে তেনেহলে n by √2 1 plus n তোমালোকৰ आंसर হল b কি দিয়া আছে সমান্তর বহুপদীৰ প্ৰথম পদ আৰু সাধাৰণ অন্তৰৰ অন্তৰক্ৰমে সোয়া প্ৰথম পদ দিয়া আছে 3 ঠিক আছে এতিয়া সাধাৰণ অন্তৰ কি মানে d এতিয়া 1 মাইনাস এটাৰ পৰা বাদ দিয়া তেনেহলে মাইনাসৰ 2 মানে 2 আৰু -3 ৰ ক্ৰমটো আমাৰ বিচাৰিব লাগিব 2 আৰু -3 এই অপচনত দিয়া আছে ये 10 দিয়া আছে d তোমালোকক দিয়া আছে 7 ৰ পৰা 10 বাদ দিলে -3 হ'ব এতিয়া আমাৰ কি সুধিছে যে 10তম পদ ঠিক আছে 10তম পদ মানে a 10 সুধিছে আমি কি লিখিব পাৰো a + 9b কেনেকৈ আহে চোৱা
তোমালোকৰ an ইকুৱেল টু a প্লাছ n মাইনাছ 1 ইনটু d। এতিয়া n ৰ মান আমি 10 বহাই দিলে a প্লাছ 10 মাইনাছ 1 d a প্লাছ 9d হল। তাৰ মানে তোমালোকৰ যিমানটা n দিয়া থাকিব তাতকে তোমালোকে এক কম লিখিবা, ঠিক আছে। যিকেইটা তোমালোকৰ n দিয়া থাকিব তাতকৈ এক কম লিখিবা তোমালোকে। এতিয়া আমি a দিয়া আছে 10, 9, d দিয়া আছে মাইনাসৰ 3, ঠিক আছে। তাৰ মানে 10 প্লাস মাইনাসত মাইনাস তোমালোকৰ কি হ'ব 3 into 9 তোমালোকে 27, তাৰ মানে মাইনাসৰ 17, ঠিক আছে। মাইনাসৰ 17 মানে a 10 আমি পালো। আৰু এটা উলাই ললে আমাৰ হৈ যাব। আমি 20 তম পদটো উলাও সাপোজ a20 কি হ'ব a plus 19d a দিয়া আছে 10 আৰু d আমাৰ -3 সো 19 কেনেকৈ হল ইয়াতকৈ এক কম। 10 প্লাস মাইনাসত মাইনাস 3 into 9 তোমালোকে পাবা 27 or 7 হাতৰ হল 2। এতিয়া 3 into 1 3 আৰু 2 তোমালোকে পাবা 5 57। তেনেহলে মাইনাস কৰি দিলে কি হ'ব 47। এনসারটো হল তোমালোকে এনে গম পাই যাবা এটো যদি 10 তম হয় এটো 20 তম হ'ব এটো 20 তম হ'ব হেকটটো এটো। তেনেহলে 1 ৰ লগত n হল 1 ৰ লগত n সাম আমি 1 ৰ লগত n আমাৰ এটাই আছে বি অপশন, ঠিক আছে। 2 ৰ লগত 1 l 2 ৰ লগত l 3 ৰ লগত m তোমালোকৰ বি অপশনটো শুদ্ধ হৈ আছে। নেক্সট প্রশ্নটো আমাক থেলসৰ উপপাদ্য বা উপপাদ্য 6.1 ৰ মতে দিয়া আছে। সো PQ সমান্তৰাল দিয়া আছে BC। তেনেহলে আমি ইয়াৰ পৰা কি কব পাৰো থেলসৰ উপপাদ্য মতে AP ভাগ PB ইকুৱেল টু লিখিব পাৰো AQ ভাগ QC। এতিয়া মান বিলাক বহাই লোৱা। তোমালোকৰ কি দিয়া আছে AP দিয়া আছে x plus 4 ডিভাইড বাই x plus 3 দিয়া আছে ইকুৱেল টু 2x minus 1 তোমালোকৰ 2x minus 1 ডিভাইড বাই কি দিয়া আছে x plus 1 x plus 1। এতিয়া আমাৰ বজ্ৰ কৰিব লাগিব ইয়াৰ লগত ইয়াক কৰা তেনেহলে x plus 1 পাবা। সরি ইয়াতে x plus 3 আছে x plus 3 x plus 3 লগত কার ইনটু হ'ব 2x plus 1 সরি minus 1। এতিয়া চাবা এই x টো গোটেইখিনিৰ লগত হ'ব একেদৰে 4 ও গোটেইখিনিৰ লগত হ'ব। এতিয়া x টো তোমালোকৰ 2x minus 1 ৰ লগত হ'ব আৰু প্লাসৰ 3 টো 2x minus 1 ৰ লগত হ'ব। এতিয়া তোমালোকে এইটো ইনটু কৰা x স্কয়ার পাবা x ৰ লগত 1 মানে x পালা 4 ৰ লগত x মানে 4x 4 ৰ লগত 1 মানে 4 এটো পাবা 2x স্কয়ার, ঠিক আছে। নেক্সট পাবা x ৰ লগত 1 ইনটু কৰিলে তোমালোকে -x পাই যাবা। ইয়াতে পাবা তোমালোকে 6x ইয়াতে পালা তোমালোকে প্লাস মাইনাসত মাইনাস 3 ইনটু 1 3 পাই যাবা, ঠিক আছে। ইয়াতে কি হৈছে তোমালোকৰ কি কৰিম আমি x স্কয়ার এটো তোমালোকৰ প্লাসত আছে এটো সাইডত আনি দিয়া মাইনাসত হ'ব। নেক্সট y দুটা কৰিলে তোমালোকে 5x পাবা। সব ইয়াতে তোমালোকে কি পালা সো 6টা x ৰ পৰা এটা x বাদ দিলে 5টা x মানে প্লাসৰ আছে এটো সাইডত আনি দিলে মাইনাসৰ x হল। ইয়াতে তোমালোকৰ -3 এটো প্লাসত আছে এটো সাইডত আনি দিয়া মাইনাসৰ হ'ব। সো এটা x স্কয়াৰৰ পৰা দুটা x স্কয়াৰ বাদ দিলে মানে তোমালোকৰ কমৰ পৰা বেছি বাদ দি আছে, ঠিক আছে। কমৰ পৰা বেছি বাদ দিলে তোমালোকৰ কি হ'ব দুটাৰ পৰা এটা বাদ দিব লাগিব x স্কয়াৰ আৰু ডাঙৰটোৰ আগত মাইনাস আছে কাৰণে মাইনাস হ'ব। ইয়াতে এই দুটা ক্যান্সেল ইয়াতে কি পাবা -7 পাবা এটো মাইনাস ক্যান্সেল সো x স্কয়ার আছে এটো সাইডত গলে √ ওভার আহিব। তেনেহলে √ ওভার 7 তোমালোকৰ এনসার হৈ গল।
চোৱা দ্বিতীয়তে আমাক কি কোৱা আছে, কৈছে যে এ বি চি আৰু ডি এফ সদৃশ তেন্তে শুদ্ধটো বাছি লোৱা। এতিয়া আমি ছবি দুটা আঁকি ল'ম। প্ৰথমতে এ বি চি আৰু ডি ই এফ এই দুটা সদৃশ, ঠিক আছে। তেনেহলে আমাক কোন দুটা সদৃশ হ'ব? এ বি ই লিখিছে এ বি চি আৰু এফ ই ডি। চোৱা এ বি চি কেনেকে ৰাউণ্ড কৰিছে এনেকৈ নে। এতিয়া তোমালোকৰ কি হ'ব? এফ 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 ই ডি এইটো বেলেগ সাইডত মুভ কৰিছে, ঠিক আছে। এতিয়া চি বি এ, চোৱা চি বি এ এনেকৈ মুভ কৰিছে, ঠিক আছে। নেক্সট আমাক দি আছে এফ ই ডি তোমালোকৰ এইটো এনেকৈ মুভ কৰিছে, ঠিক আছে। তেনেহলে প্ৰথম উত্তৰটোৱে শুদ্ধ হ'ব। কস থিটা সাইন থিটা কমা সাইন থিটা আৰু এই দুটা বিন্দুৰ মাজৰ দূৰত্ব। চোৱা দূৰত্বৰ সূত্ৰ তোমালোকে জানা চাগে। দূৰত্বৰ সূত্ৰটো লিখি দিছো মই, x2 minus x1 whole square plus y2 minus y1 whole square, ঠিক আছে। এই দুটা তোমালোকৰ দূৰত্বৰ সূত্ৰ। এতিয়া তোমালোকৰ x2 কি দি আছে চোৱা, এইটো হল x2 y2 x1 y1, ঠিক আছে। এতিয়া x2 দি আছে মাইনাস সাইন থিটা, ফর্মুলার মাইনাস x1 কি দি আছে cos থিটা হোল স্কয়ার প্লাস y2 দি আছে তোমালোকৰ cos থিটা মাইনাস তোমালোকৰ ইয়াতে কি পাবা sin থিটা হোল স্কয়ার, দুটাৰ ওপৰতে আছে। চোৱা আমি যদি ইয়াতে এইখিনি মাইনাস sin থিটা মানে আমি a বুলি ললো আৰু cos থিটা মানে আমি cos থিটা আমি b বুলি লৈছো আৰু মাজতে মাইনাস। চোৱা প্ৰথমতে a এর মান ইয়াতে কি দি আছে মাইনাসত দি আছে, ইয়াৰ ওপৰত স্কয়ার, ঠিক আছে। ইয়াতে মাইনাস আছে কাৰণে মাইনাস, ফর্মুলার 2 a মানে দি আছে মাইনাসৰ sin থিটা ইনটু তোমালোকৰ cos থিটা, b এর মান দি আছে তাৰ পিছত বির মানৰ স্কয়ার। ইয়াতে তোমালোকে কি পাবা প্লাস cos স্কয়ার থিটা মানে a স্কয়ার মাইনাস 2a আছে cos থিটা sin থিটা ab প্লাস b স্কয়ার। এতিয়া চোৱা মাইনাসক স্কয়ার কৰিলে তোমালোকে 1 প্লাস পাবা, সাইনক স্কয়ার কৰিলে সাইন পালা। মাইনাস মাইনাস প্লাস 2 আমি cos আগত লিখিম সাইন পিছত, কারণ আমি ইয়াৰ লগত ক্যান্সেল দিম, প্লাস cos স্কয়ার থিটা প্লাস cos স্কয়ার থিটা প্লাস sin স্কয়ার থিটা আৰু ইয়াতে লাষ্টত লিখি দিলো, ঠিক আছে। মাজতে বাদ পৰি গল sin থিটা। চোৱা প্লাসৰ আছে মাইনাসৰ আছে ক্যান্সেল কৰি দিলো, sin স্কয়ার থিটা প্লাস cos স্কয়ার থিটা কি হ'ব 1 পাবা, প্লাস cos স্কয়ার থিটা প্লাস sin স্কয়ার থিটা 1 পাবা। তেনেহলে ৰুট কিমান পালা 2 পালা। অপশন তোমালোকৰ বি হ'ব। নেক্সট কোশ্চেন দুটাত চাবা, তোমালোকৰ এই দুটা দি আছে। চোৱা আমাক কি দি আছে মানে এ বি ডিভাইড বাই তোমালোকক দি আছে পি কিউ বা কিউ সি, যেটো কোৱা কিউ পি বা পি কিউ ইকুয়াল টু দি আছে তোমালোকৰ বি সি ভাগ তোমালোকৰ পি আৰ, এইটো আমাক দি আছে আৰু বি কোণটো পি কোণৰ লগত সমান আছে, ঠিক আছে। চোৱা তোমালোকে এনেকৈ বিচাৰা বি আৰু পি, বি ফাৰ্ষ্টত দি আছে, ঠিক আছে। ইয়াতে বি তোমালোকৰ মাজত দি আছে, এইটো তোমালোকৰ বি পি মাজত দি আছে, তাৰমানে এই কোণ দুটা সমান। এতিয়া আমি যদি এইটোৰ দৰে সজাব যাওঁ তাৰমানে তোমালোকৰ কি হ'ব এ বি চি ঠিকে ৰাখিছে, ইয়াতে কি লিখিছে কিউ পি আৰ, কিউটো ওপৰত যাব পিটো তলত আহিব আৰ। চোৱা পি কিউ 6 পি কোণটো 50 তাৰপিছত পি আৰ তোমালোকৰ 5, তোমালোকৰ এইটো মিলি আছে, তাৰ মানে বি অপশন। ই প্ৰথমতে শুদ্ধ লিখি তাৰ পিছত ভুল লিখিছে, ঠিক আছে। নেক্সট কোশ্চেনটো চোৱা, দুটা বিন্দু সংযোগী ৰেখাখণ্ডৰ মধ্যবিন্দুৰ স্থানাঙ্ক। চোৱা মধ্যবিন্দুৰ স্থানাঙ্ক আমাৰ একেবাৰে ইজি, তাৰমানে x1 plus x2 divided by 2
কি হ'ব -2 ৰ লগত 2 প্লাস কৰি ডিভাইড বাই 2 ইয়াতে 2 প্লাস মাইনাসত মাইনাস ডিভাইড বাই 2 এটো ক্যান্সেল মানে প্লাস মাইনাসত ক্যান্সেল 0/2 এটো কি হ'ব 0/2 তার মানে 0,0 অপশন তোমালোকৰ ঠিকে লিখিছে ডি অপশন লিখিছে এতিয়া মূল বিন্দুৰ পৰা আলফা বিটা বিন্দুলৈ দূৰত্ব সো মূল বিন্দুৰ পৰা যদি দূৰত্ব দিয়া তেনেহলে তোমালোকে জাস্ট ৰুট ওভাৰ প্ৰথমটোৰ স্কয়াৰ প্লাস দ্বিতীয়টোৰ স্কয়াৰ লিখি দিবা ঠিক আছে তেনেহলে এতিয়া এ আৰু বি ৰ মাজৰ দূৰত্ব এটো চাও আমি কি হ'ব তোমালোকৰ কি a2 দিয়া আছে -a ফর্মুলার মাইনাস a মানে x1 স্কয়ার প্লাস তোমালোকৰ y2 মানে দিয়া আছে মাইনাসৰ b ফর্মুলার মাইনাস y1 দিয়া আছে b হোল স্কয়ার ঠিক হল এতিয়া তোমালোকৰ কি হ'ব মাইনাস মাইনাসত প্লাস 2a ইয়াতেও তোমালোকৰ একেটা কন্ডিশনে দিয়া আছে এতিয়া মাইনাস স্কয়ার কৰিলে কি পাবা প্লাস 2 স্কয়ার কৰিলে 4 স্কয়ার a মানে এটো তো তোমালোকৰ 4 স্কয়ার b সোয়া দুটাত কমন হলে 4 হ'ব তোমালোকৰ এটো কি হ'ব 2 বাহিৰত আহিব b স্কয়ার ঠিক আছে এটা 2 মানে দুইটাই তোমালোকৰ শুদ্ধ দিয়া আছে ঠিক আছে এতিয়া আমাৰ কি হ'ব সোয়া তোমালোকৰ এও শুদ্ধ আর ও শুদ্ধ ঠিক আছে উক্তি এ আৰু যুক্তি আর উভয়ে শুদ্ধ তোমালোকৰ অপশন এ টো শুদ্ধ হ'ব সো এটো তোমালোকৰ 0 হ'ব সো মই কৈ দি আছো মাইনাস থাকিলে 0 ওপৰত তলত থাকিলে 1 লিখিবা সো কেনেকে হয় আমি cosক কি লিখিব পাৰো cos 90 ৰ পৰা যদি তোমালোকে 42 বাদ দিয়া তেনেহলে 48 পাবা cos 90 মানে sin 42 পাই গলা মাইনাস sin 42 sin 42 ৰ পৰা sin 42 বাদ দিলে কি হ'ব শূন্য পাবা নেক্সট কোশ্চেন টু সোয়া তোমালোকৰ তিনিটা বিন্দু শীৰ্ষবিন্দু বিশিষ্ট ABC বাহু তিনিটাৰ মধ্যবিন্দু কেইটাৰ স্থানাঙ্ক হল সোয়া এই কেইটাৰ মধ্যবিন্দু সুধিছে আমি প্ৰথমতে ত্ৰিভুজটো আঁকিলম A B C A কোণটো দি আছে 0 -1 B কোণটো দি আছে 2,1 C কোণটো দি আছে 0,3 ঠিক আছে আমি এই দুটাৰ মাজৰ বিন্দু সোয়া মাজৰ বিন্দু কি এইটো আৰু এইটো প্লাস হ'ব মানে 2 ৰ লগত 1 প্লাস কৰিলে কি পাবা 2 পাবা সরি 2 ৰ লগত 0 সরি আৰু ডিভাইড কৰিব লাগিব 2 এৰে তেনেহলে 1 পালা এতিয়া এইটোৰ লগত এইটো প্লাস কৰিলে 1 ৰ লগত প্লাস মাইনাসত মাইনাস মানে 1 প্লাস মাইনাসত মাইনাস 1 কি পালা 0 তাৰ লগত 2 এৰে হৰণ কৰিলে কি হ'ব 0 হ'ব মানে এইটো কি পালা 1,0 সো এটা উলোৱাৰ পিছত আমি বুদ্ধি খটাই লম এতিয়া প্ৰথমতে প্রথম বিন্দুটো 1,0 আমার কিমানটা অপশন আছে আমার তিনটা অপশন আছে তার মানে বি আমার ক্যান্সেল গল ঠিক আছে এতিয়া আমি আৰু এটা বিন্দু উলাম তোমালোকৰ BC সোয়া 2 আৰু 0 প্লাস কৰিলে 2 এ পাবা তাৰ তলত 2 দিলে 1 তার মানে প্রথম বিন্দুটো আহিল 1 এতিয়া 1 ৰ লগত 3 প্লাস কৰিলে 4 পাবা তাৰ তলত 2 এৰে হৰণ কৰিলে কি পাবা 2 তার মানে 1,2 সেকেন্ড বিন্দুটো আমার 1,2 আমি বিচৰাম সো 1,2 তোমালোকৰ এটা অপশনত আছে ইয়াতে -2 ইয়াতে তো আৰু বেলেগ ঠিক আছে তেনেহলে আমাৰ এই অপশনটো শুদ্ধ হল নেক্সট দিয়ে আছে সোয়া sin স্কয়ার থিটা প্লাস cos স্কয়ার থিটা কি হয় 1 হয় তার মানে তোমালোকৰ কি হ'ব 1 ৰ লগত m মিলি আছে 1 ৰ লগত m মিলি গল আমি বিচাৰিম 1 ৰ লগত m আমাৰ এটা অপশনে আছে আমি ইজি কৰিব পাৰো ঠিক আছে এটা কৰাৰ পিছত এনেকুৱা কোশ্চেন যেতিয়া দিয়া থাকিব তোমালোকৰ এটা দুটা কৰাৰ পিছতে মিলি দেখিবা আমাৰ এনসার বিচাৰি পাইছো 1 ৰ লগত কি আহিল m আহিল 2 নম্বৰটো আমি কৰি চাও 2 ৰ লগত n আহে না নাই 1 প্লাস 1045 মানে 1 1 প্লাস 1 স্কয়ার মানে 1 তার মানে 2 কিমান হল তোমালোকৰ 2 ৰ লগত n মিলি আছে ইয়াতে তোমালোকে কমন লোৱা 3 আহিব এটো তাৰ পিছত sec স্কয়ার ক্যান্সেল যাব তার মানে তোমালোকৰ বি অপশনটো সো এইটো তোমালোকৰ এটা কমন কোশ্চেন a = 0 হ'ব মানে কোণৰ মান কিমান হ'ব 0 এটা আমি কৰি চাম চাবা POQ তোমালোকৰ
পি ও কিউ, পি ও কিউ ইয়াতে তোমালোকৰ 120 দিয়া আছে, এইটো ভুল দিয়া আছে, এইটো আর ও কিউ হ'ব একচুয়ালি। এইটো যদি 120 হয়, এইটো 120 হ'ব, তেনেহলে 240, এইটো নহয়, এই দুটা মিলিহে 180 হয়। এই গোটেইখিনি 120 দিয়া আছে, তাৰমানে এইটো আর ও কিউ হ'ব। ঠিক আছে, এইটো হল তোমালোকৰ 120। আমি জানো এই দুটা মিলি কিনে কি হয় 180 হয়। ঠিক আছে, তেনেহলে এইখিনি 120 হলে এইখিনি 60 আহিব। এতিয়া আমাক সুধিছে কি ও পি কিউ, তোমালোকৰ আধা সুধিছে, মানে 30 অপশনটো হ'ব। এইখিনি হলে তোমালোকৰ কি হ'ব 60 হ'ব। তোমালোকৰ সুধিছে ও পি আর, ওপৰত সুধিছে ও পি আর, এইখিনি সুধিছে, ওপৰৰ আধাখিনি সুধিছে, তাৰ মানে 30 হ'ব। আৰু এইটো তোমালোকৰ কি হ'ব আর ও কিউ হ'ব, আৰু নহলে নিমিলে। ঠিক আছে, চোৱা তোমালোকৰ এইটো হল 90 আৰু তলৰ খিনি যদি 120 হয়, ত্ৰিভুজৰ ফৰ্মুলা আমাৰ কি হল বিৰোধিতা কৰি গল, ই 180 হ'ব লাগিব, ইয়াতে 210 হৈ আছে। নেক্সট কোশ্চেনটো চোৱা, 5 সেন্টিমিটাৰ ব্যাসাৰ্ধযুক্ত বৃত্ত এটাৰ পি বিন্দুত টনা স্পৰ্শক, তোমালোকৰ এইটোৱে হয় আমাৰ পাঠৰ কোশ্চেন, চাও কৰি চাও কি হয়। 5 সেন্টিমিটার ব্যাসার্ধযুক্ত তোমালোকৰ এটা বৃত্ত দিয়া আছে, যার ব্যাসার্ধ দিয়া আছে 5, আমি ও পি বুলি নাম দিলো। এটাৰ পি বিন্দুত টনা স্পৰ্শক পি কিউ, তোমালোকৰ এইটো এটা কিউ বিন্দু নাম দিলো। পি কিউ এ কেন্দ্ৰত ওর মাজেৰে যোৱা এডাল ৰেখাক পি বিন্দুত কি কৰিছে লগ লাগিছে, তেনেহলে ও কিউ দিয়া আছে তোমালোকৰ 13, ও কিউ কিমান দিয়া আছে 13 দিয়া আছে। চোৱা এইটো তোমালোকৰ কি হয় 90 ডিগ্ৰী হ'ব, এইটো তোমালোকৰ 90, এইটো কৰ্ণ, তাৰমানে কৰ্ণ স্কয়াৰ ইকুয়াল টু ভূমি, ভূমি হল তোমালোকৰ পি কিউ, পি কিউ বা কিউ পি, পি কিউ লিখিছে ইয়াতে স্কয়ার প্লাস তোমালোকৰ কি হ'ব এইটো ওপি, ওপি মানে 5 দিয়া আছে। এতিয়া 13 ইনটু 13 যেতিয়া কৰিবা তোমালোকে 169 পাবা, আৰু এইটো প্লাস আছে, এইটো সাইডত আনিলে মাইনাস, এইটো হ'ব 25। চোৱা এইটোৰ পৰা এইটো বাদ দি দিয়া, তোমালোকে পাবা স্কয়ার আছে, এইটো সাইডত আনি দিলে তোমালোকৰ ৰুট ওভাৰ পাবা, তেনেহলে ইয়াৰ বৰ্গমূল কি হয় 12। চোৱা এইটো পাঠৰ কোশ্চেন নহয়, এইটো তোমালোকৰ পাঠৰ কোশ্চেন নহয়, এইটো বেলেগ দি আছে। ঠিক আছে, 119 নহল, এইটো যদি তোমালোকৰ 13 ঠাইত 12 দিয়া থাকিল হয়, তেতিয়া 119 হল হয়। চোৱা দেখাই দি আছো, 13 ঠাইত 12 হলে তোমালোকৰ 144 মাইনাস 25, তেতিয়া মাইনাস কৰি দিয়া 144 25, তেতিয়া তোমালোকে পাবা 14 পৰা 5 গলে 9, 3 আছে, 3 পৰা 2 গলে 1, ইয়েস এটা তোমালোকৰ পাঠত 12 দিয়া আছে, ইয়াতে 13 দিয়া আছে। ঠিক আছে, এই অপশনটো ৰাইট হ'ব। সো নেক্সট কোশ্চেনটো তোমালোকক কি কৈছে, ও কেন্দ্রীয় বৃত্তর চারিটা স্পর্শকৰ দ্বারা গঠিত এবিসিডি চতুর্ভুজটোৰ পৰিসীমা সুধিছে। চোৱা তোমালোকৰ জানা এটা বিন্দুৰ পৰা স্পৰ্শক দুটা কি হয় সমান হয়, তেনেহলে এইটো 2 হ'ব, এইখিনি 2 দিয়া আছে, তাৰমানে এইটো 2, তাৰমানে এইটো 2, এইটো 2। চোৱা এটা বৰ্গ দিয়া আছে আৰু এটা বাহু দিয়া আছে 4, তেনেহলে চাৰিটা বাহু কিমান হ'ব 16 হ'ব, অপশনটো সি হৈ যাব। নেক্সট দিয়া আছে, যদি আর আৰু ডি ক্রমে বৃত্ত এটার ব্যাসার্ধ আৰু ব্যাস হয়, আর টো হল ব্যাস, ব্যাসার্ধ আৰু ডি টো হল ব্যাস, তেন্তে ইহঁতৰ মাজৰ সম্পৰ্ক চোৱা ডি ইকুয়াল টু এইটো নহয়, আর ইজ ইকুয়াল টু কি হ'ব d/2, তোমালোকৰ এই অপশনটো শুদ্ধ হৈ আছে। যদি বৃত্ত এটাৰ পৰিসীমা আৰু বৰ্গৰ পৰিসীমা সাংখ্যিকভাৱে সমান, চোৱা এটা প্রশ্ন কোনবা ডিস্ট্রিক্টত মই কৰাইছো চাগে, নহলে কোশ্চেন বেংকত সলভ কৰিছো। চোৱা এটা বৃত্তৰ পৰিসীমা তোমালোকৰ 2 পাই r, আৰু বৰ্গৰ পৰিসীমা সাংখ্যিকভাৱে সমান, বৰ্গৰ পৰিসীমা কি হয় 4a। ঠিক আছে, এতিয়া আমি a উলাই লম, ইয়াৰ পৰা 2 পাই r, 4 ইয়াতে হৰণ হ'ব, a ইকুয়াল টু কাটি দিয়া দুইবাৰ, তাৰমানে a ইকুয়াল টু পালা পাই r/2, এইটো আমাৰ পিছত ইউজ কৰিম। ঠিক আছে, সমান, তেনেহলে সিহঁতৰ কালিৰ অনুপাত চোৱা
প্ৰথমতে বৃত্তৰ কালি কৈছে তাৰমানে পাই আৰ স্কয়াৰ আহিব তাৰপিছত বৰ্গ কৈছে বৰ্গ মানে বৰ্গৰ কালি মানে a স্কয়াৰ এতিয়া চাবা পাই আৰ স্কয়াৰ এর মান তোমালোকৰ হল পাই আৰ বাই 2 তাৰ ওপৰত স্কয়াৰ চাবা পাই আৰ স্কয়াৰ ইয়াতে পাই স্কয়াৰ আহিব আৰ স্কয়াৰ আহিব 2 স্কয়াৰ কৰিলে 4 আহিব ইয়াৰ তলত মনে মনে এক আছে ঠিক আছে পাই আৰ স্কয়াৰ তলত আছিল 1 এটো তোমালোকে উলটাই দিয়া পাই স্কয়াৰ আৰ স্কয়াৰ এতিয়া আৰ স্কয়াৰ কেনসেল পাই স্কয়াৰৰ লগত কেনসেল হ'ব এতিয়া ওপৰত চাবা 4 বাই পাই এইটো আমাৰ অপশন আহিল সো আমি এইটো অপশন আমাক দিয়া নাই তেনেহলে কি কৰিম সো আমি জানো 4 পাই মানে জানো 22 বাই 7 জানো 4 এর তলত কিমান আছে 1 আছে উল্টাই দিয়া 4 বাই 1 7 বাই 22 কাটি দিম আমি 2 এর কাটিলে 2 বার 2 এর কাটিলে 11 2 into 7 মানে 14 পাবা 1 into 11 মানে 11 পালা তাহলে 14:11 তোমালোকৰ ঠিকে লিখিছে ই নেক্সট প্ৰশ্নটো যদি বৃত্ত এটাৰ পৰিসীমা আৰু কালি সাংখ্যিকভাৱে সমান তেনেহলে ইয়াতৰ ব্যাসাৰ্ধ চোৱা পৰিসীমা আৰু কালি বৃত্ত এটাৰ পৰিসীমা দিয়া আছে 2 পাই r আৰু কালি দিয়া আছে পাই r স্কয়ার ঠিক আছে সমান তেনেহলে ইয়াতৰ ব্যাসাৰ্ধ পাই পাই ক্যান্সেল ঠিক আছে r স্কয়াৰৰ লগত r ক্যান্সেল 2 ইকুয়াল টু r তেনেহলে বৃত্তৰ ব্যাসাৰ্ধ কি হ'ব 2 একক তোমালোকৰ কি হ'ব অপশন ডি হ'ব নেক্সট তলৰ কোণটো চোৱা ইয়াতে যদি তোমালোকে পৰিমেয় সংখ্যা ইয়াতে অসমীয়াত কোশ্চেনটো ভুল দিয়া আছে কিন্তু ইংলিশত ঠিকে লিখা আছে ঠিক আছে তোমালোকৰ ইৰেশনাল বুলি লিখিছে তেনেহলে তোমালোকৰ অপশনটো হ'ব পাই ঠিক আছে অপৰিমেয় সুধিছে ইয়াতে নেক্সট প্ৰশ্নটোত চাবা তোমালোকৰ সম্ভাৱিতাৰ পৰা কোশ্চেন দিয়া আছে প্ৰবাবিলিটি শব্দটো যাদৃচ্ছিকভাৱে এটা আখৰ বাছনি কৰা স্বৰবৰ্ণ পোৱাৰ সম্ভাৱিতা প্ৰথমতে আমাৰ জানিব লাগিব স্বৰবৰ্ণ কেইটা আছে এটা আছে ও এটা হল ই সরি এ এটা হল আই আৰু আই তোমালোকৰ চাৰিটা আছে এতিয়া প্ৰবাবিলিটিত মুঠ আখৰ কেইটা আছে 1 2 3 4 5 6 7 8 9 10 11 তাহলে 4 এর তলত কিমান হ'ব 11 অপশন আহি গল সি আর ব্যাসাৰ্ধৰ গোলক এটাৰ আয়তন চোৱা গোলকৰ আয়তন কি হয় তোমালোকৰ 4/3 পাই r কিউব ডি অপশনটো হ'ব কি দিয়া আছে যে দুটা শঙ্কুৰ অনুপাত দিয়া আছে শঙ্কুৰ উচ্চতাৰ অনুপাত তোমালোকৰ h1/h2 বুলি ধৰি ললো 1/3 ঠিক আছে এতিয়া আমি বজ্ৰ কৰিম h2 ইকুয়াল টু পাই যাবা 3h1 ঠিক আছে এটা আমি রাখি দিলো ব্যাসাৰ্ধৰ অনুপাত ব্যাসাৰ্ধ দিয়া আছে r1/r2 ইকুয়াল টু দিয়া আছে তোমালোকৰ 3/1 বজ্ৰ কৰি দিলে তোমালোকে পাবা r1 ইকুয়াল টু 3r2 ঠিক আছে হিহতৰ আয়তনৰ অনুপাত চোৱা আমি ধৰি ললো v1/v2 ইকুয়াল টু পাম 1/3 পাই r1 স্কয়ার h1 ঠিক আছে আমি জানো 1/3 পাই r স্কয়ার h 1 বুলি ধৰিছো এতিয়া 1/3 পাই r2 স্কয়ার h2 এতিয়া 1/3 পাই পাই ক্যান্সেল r1 মানে তোমালোকৰ পালা 3r2 ইয়াৰ ওপৰত স্কয়ার h1 ৰাখি থোৱা r2 এ থাকিল h2 মানে তোমালোকৰ 3h1 h1 ক্যান্সেল এতিয়া এটো পাবা 3 স্কয়ার 9 r2 স্কয়ার তলত হল r2 স্কয়ার 3 ইয়াৰ মাজত তিনিবাৰ r2 ক্যান্সেল 3 থাকিল তলত একো নাই মানে 1 তাৰ মানে 3:1 অপশনটো হ'ব তোমালোকৰ প্ৰথমতে শুদ্ধটো লিখি ভুল লিখিছে ঠিক আছে নেক্সট প্ৰথম পাঁচটা যৌগিক সংখ্যা চোৱা আটাইতকৈ সৰু যৌগিক হল 4 তাৰ পিছত কি হ'ব যৌগিক মানে যিবিলাক সংখ্যা সেই সংখ্যা 1 ৰ বাহিৰে আৰু এটা উৎপাদক থাকিব লাগিব কমসে কম 6 তাৰ পিছত 8 আহিব তাৰ পিছত 9 ৰ হয় 10 1 2 3 4 5 পাঁচটা হদিছে আমাক এতিয়া এইকেইটা প্লাস কৰিব লাগিব ডিভাইড বাই কি হ'ব 5 এতিয়া প্লাস কৰিলে পাবা তোমালোকে 10
এটো 10 এটো 10 20 হল আৰু এই দুটা হল 17 তাৰ মানে 7 37 37ক 5 এৰে দিলে তোমালোকৰ পাবা 5 এৰে দিলে 7 বাৰ 35 পালা 2 না যায় দশমিক পয়েন্ট 20 এর মাজত 4 বাৰ তাৰ মানে 7.4 অপশনটো আহি যাব তোমালোকৰ 7.4 নেক্সট বাৰংবাৰতা বিভাজন তালিকা এটাৰ নিম্ন সীমা আৰু মধ্য সীমা ক্ৰমিক ঠিক আছে হলে উচ্চ সীমাটো সুধিছে চোৱা মধ্যমান দিয়া আছে আৰু নিম্ন সীমা চোৱা প্ৰথমতে মধ্যমানটোক তোমালোকে 2 এৰে ইনটু কৰি লোৱা 2 into 5 10 ৰ 0 হাতৰ হল 1 200 তাৰ পিছত 1 আহিল পইণ্টটো ইয়াতে থাকিব 2 into 3 6 তাৰ মানে 61 তোমালোকৰ কি হল দুটাৰ যোগফল এনেহল এটা দিয়া আছে 25.5.0 চোৱা কত পয়েন্ট দিছো 61 ৰ পিছত এতিয়া ইয়াৰ পৰা 1 ধাৰ লোৱা 10 ৰ পৰা 5 গলে 5 পাবা ইয়াতে তোমালোকৰ কি থাকিল শূন্য থাকিল না যায় 1 ধাৰ লোৱা 10 10 ৰ পৰা 5 গলে 5 থাকিব ইয়াতে 5 থাকিল 5 ৰ পৰা 2 আহিলে 3 তাৰ মানে 35.5 এই অপশনত দিয়া আছে পাশাগুটি এটা এবাৰ মাৰি পঠিয়ালে সো পাশাগুটি আৰু লুডুগুটি একই কথা ঠিক আছে যুগ্ম সংখ্যা পোৱাৰ সম্ভাৱনা সো পাশাগুটি মাৰিলে কি রেজাল্ট আহে 1 2 3 4 5 6 পাশাগুটি আৰু লুডুগুটি একই এতিয়া আমাক যুগ্ম কৈছে তাৰ মানে 2 এটা আহিব 4 6 তাৰ মানে তিনিটা মুঠ রেজাল্ট কিমান 6টা 2 এৰে কাটিলে একবাৰ 2 এৰে কাটিলে 3 বাৰ সি অপশন শুদ্ধ হৈ আছে এতিয়া এটা ঘটনা দিয়া আছে পিই ইমান দিয়া আছে আৰু পিই নহয় আমাক খুদিছে সো আমি ফর্মুলাটো জানো যে পিই যোগ পিই নহোৱা ইকুয়াল টু হয় 1 এতিয়া নহোৱাটো খুদিছে আমাক তেনেহলে 1 মাইনাস কি হ'ব পিই এতিয়া 1 মাইনাস তোমালোকৰ পিই দিয়া আছে 0.005 0.005 ঠিক আছে 1 ৰ পৰা বাদ দিয়া সব বহুতে মাইনাস কৰিব নোৱাৰে পয়েন্টটো ইয়াতে দিবা 0.005 ঠিক আছে ইয়াৰ 1 ৰ পিছত দশমিক দিয়া নাই দি লোৱা আৰু যি কেটা লাগে বহাই দিয়া এতিয়া 0 ৰ পৰা বাদ দিব নোৱাৰা ঠিক আছে ইয়াতে লোৱা ধাৰ লোৱা ইয়াতে আহিল 10 ইয়াৰ পৰা 1 ধাৰ লোৱা 10 আহিল ইয়াতে 1 ধাৰ লোৱা 10 আহিল ঠিক আছে 10 ৰ পৰা 5 গলে 5 ইয়াতে তোমালোকৰ কি থাকি গল 9 9 ৰ পৰা 0 গলে 9 0 গলে 9 তাৰ মানে 0.995 অপশনটো হ'ব তোমালোকৰ এই অপশনটো শুদ্ধ হৈ আছে চোৱা এইখিনিতে তোমালোকৰ প্ৰশ্নবোৰ কমনে আহিছে মই এইবিলাক কৰি নিদিলো তোমালোকৰ শেষত নহয় 55 নম্বৰ কোৱেশ্চনটো কমন আহা নাই তোমালোকক মই এটো কৰি দিম ঠিক আছে চোৱা প্ৰশ্নটোত কি কৈছে যে এটা শূন্য আনটোৰ অনন্য তাৰ মানে তোমালোকৰ দিয়া আছে যে ধৰি ললো এটা শূন্য আলফা আনটো কি হ'ব আনটো হল ইয়াৰ অনন্য মানে আমাৰ বিটা ইকুয়াল টু কি হ'ব বিটাটো কি হ'ব 1 বাই আলফা ঠিক আছে এতিয়া আমি শূন্য দুটাৰ গুণফল কৰিম তেনেহলে আলফা ইনটু বিটা ইকুয়াল টু কি পাবা তোমালোকৰ ধ্ৰুৱক 6a by a square plus q এতিয়া আলফা ইনটু বিটা মানে কি হল 1 বাই আলফা 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 ক্যান্সেল সো ইয়াতে আহিল 1 তাৰ পিছত কি পাবা 6a by a square plus q বজ্ৰ আমাক কি লাগে q ৰ মান লাগে বজ্ৰ কৰা q equal to 6a এতিয়া q equal to কি হ'ব 6a প্লাস আছে এটো সাইডত গলে মাইনাস সো এটো তোমালোকৰ যেটো কোশ্চেন দিয়া আছে এটো মতে आंसर ঠিক আছে কিন্তু তোমালোকৰ ইয়াতে কি লিখিব খুজিছিল একচুয়ালি এই q ৰ ঠাইত 9 লিখিব খুজিছিল আৰু ইয়াতে সুধিব খুজিছিল যে এৰ মান কি হ'ব ঠিক আছে আৰু এটা ডিস্ট্ৰিক্টত এনেকুৱা আহিছে সেই কাৰণে মই কৈ দি আছো ঠিক আছে ইয়াতে q ৰ ঠাইত কি সুধিব খুজিছিল 9 আৰু এই ইয়াতে q যে আছে ইয়াতে ইয়াৰ হলনি সুধিব খুজিছিল যে এৰ মান কি হ'ব ঠিক আছে এনেকুৱা হলে কি হ'ব এটো মই কৰি দি আছো তোমালোকৰ কি হ'ব প্ৰথমখিনি একে হ'ব যে ধৰা হল এটা শূন্য লেট এটা শূন্য
আলফা আনটো কি হ'ব আনটো বিটা ইজ ইকুয়াল টু কি পাবা 1/আলফা আগতটোৰ দৰে পূৰণফল লোৱা আলফা ইনটু বিটা কি পাবা 6a বাই তোমালোকৰ ইয়াতে 9 লৈছো এইবাৰ তাৰমানে a স্কয়ার প্লাস 9 হ'ব এটো আৰু বিটা ইনটু 1 বাই এটো কি হ'ব বিটা বহাই দিয়া 6a প্লাস 9 এতিয়া ছয়টো এটো ক্যান্সেল 1 ইকুয়াল টু 6a বাই a স্কয়ার প্লাস 9 বজ্র কৰি দিয়া তেনেহলে পাবা 6a স্কয়ার প্লাস 9 ইকুয়াল টু 6a 6a টো আমি যদি বাওফালে আনি দিও কি পাম -6a প্লাস ইজ ইকুয়াল টু 0 আমি উৎপাদকও কৰিব পাৰো আৰু বেলেগ ফৰ্মুলাটো কৰিব পাৰো a স্কয়ার মাইনাস 2 ইনটু 3 আমি 2 ইনটু a ইনটু 3 লিখিলো ঠিক আছে প্লাস 3 স্কয়ার ইকুয়াল টু 0 সবা আমার কি হল a স্কয়ার মাইনাস 2ab প্লাস b স্কয়ার b মানে 3 দিয়ে আছে তেনেহলে আমি লিখিব পাৰো a মাইনাস b a মানে ইয়াতে a আছে b মানে 3 স্কয়ার ইকুয়াল টু 0 সো স্কয়ার তো এটো সাইডত যায় কি হ'ব ৰুট ওভাৰ হ'ব আৰু শূন্যৰ ওপৰত যিয়ে নকৰা শূন্যই পাবা তেনেহলে a মাইনাস 3 ইকুয়াল টু 0 তেনেহলে a ইকুয়াল টু 3 ঠিক আছে এটো এটা বেলেগ ডিস্ট্রিক্টত দিয়া আছিল ঠিক আছে মানে কিওর ঠাইত কি হলে 9 হলে 9 আৰু a খুজিব খুজিলে তেনেহলে তোমালোকৰ এনসারটো আহিব এটো তোমালোকৰ এইখিনি ঠিক আছে আৰু যদি তোমালোকৰ যেটো প্ৰশ্নত দিয়া আছে কিউ হুদে তেনেহলে এইখিনিতে 3 মার্ক হল এইখিনিতে তোমালোকৰ ভিডিওটো সলিউশনটো কমপ্লিট হল ভিডিওটো চাই ভাল পালে নিজৰ সমনীয়াৰ সৈতে শেয়াৰ কৰিবা চেনেলটোত নতুন আহিছা চেনেলটো সাবস্ক্ৰাইব কৰি যাবা